এই মুহূৰ্তত মই কাজলগাঁও যিটো BPF-ৰ কাৰ্যালয় আছে তাত উপস্থিত আছোঁ। দৃশ্য দেখুৱাব আহিছে, কিছুমানে দেখিবলৈ পাইছে এই মুহূৰ্তত আনন্দৰ যেন ইয়াত ঢল বৈছে, আনন্দৰ আপোনাৰ দেখিবলৈ পাইছে, নদী বৈছে, সাগৰ বৈছে, এই ধৰণৰ এটা পৰিৱেশ BTR-ৰ যি BPF-ৰ কৰ্মীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে। উৎসাহ উদ্দীপনাৰে ভৰপূৰ, কাৰণ প্ৰায় 28খন আসন দখল কৰিছে BPF-এ, তাৰ পৰিৱৰ্তে বিৰোধী কিন্তু ধূলিসাৎ হৈ গৈছে এইবাৰ BTR-ত। আৰু হাগ্ৰামা মহিলাৰীৰ এককভাৱে তেখেতৰ এই যি যুঁজ আছে সেই যুঁজত তেখেত অপ্ৰতিৰোধ সেয়া যেন প্ৰতিপন্ন হৈছে। BPF-ৰ সমৰ্থকসকল আছে, প্ৰথমে তেখেতসকলৰ পৰা আমি জানিবলৈ যত্ন কৰিম। দাদা, ডেইজিং ফেষ্টিভেল এইবাৰ হ'বনে নাই? ডেইজিং ফেষ্টিভেলটো হ'বই, কাৰণ যেতিয়া আমাৰ BPF চৰকাৰ আছিলে তেতিয়াতো মানে ডেইজিং ফেষ্টিভেল লৈ বহুত মানে এটা BTC মানে টুৰিষ্ট যিটো ডেভেলপমেণ্ট সেইটো মানে আগবাঢ়ি আছিল। পিছত মানে UPP চৰকাৰ অহাৰ পিছত ডেইজিং ফেষ্টিভেল বুলি মানে অঞ্চলৰ কিবাটো যিবিলাক মানে লাভজনক নহয় বুলি ক'লে, আৰু ইয়াৰ মানে ডেইজিং ফেষ্টিভেল কৰাৰ পিছত মানে আমাৰ এই এৰিয়াত মানে ল'ৰা ছোৱালীবিলাকে মানে পঢ়া শুনাত কিবা হৈ গ'ল, ইয়াৰ কাৰণে এইটো বন্ধ কৰিব লাগে বুলি তেখেতসকলে মানে ডেইজিং ফেষ্টিভেলটো বন্ধ কৰি দিলে চৰকাৰ অহাৰ পিছত। কিন্তু আমি এইবাৰ BPF দল হিচাপে যিটো চৰকাৰ গঠন কৰিবই, আৰু আমাৰ হাগ্ৰামা ছাৰে কৈছে যে এইবাৰ মানে আমি চৰকাৰ অহাৰ পিছত ডেইজিং ফেষ্টিভেল আকৌ হ'ব লাগে বুলি কৈছে। আমি সেই হিচাপে আমাৰ অঞ্চলত কাজলগাঁও অঞ্চলবাসীয়ে মানে ৱেলকাম কৰিছোঁ। আকৌ আমি ডেইজিং ফেষ্টিভেলটো আমাক লাগিবই। এতিয়া এটা চেলিব্ৰেশ্যন কি ধৰণে হ'ব, চেলিব্ৰেট কি ধৰণে কৰিম বুলি ভাবি আছে আপোনালোকে? চেলিব্ৰেট মানে ইতিমধ্যে BTC ৰাইজে চেলিব্ৰেট কৰি দেখুৱাই দিছে হাগ্ৰামা মহিলাৰীক। আজি 28টা আমি পাবলৈ সক্ষম হৈছিলোঁ, আমি ভাবাতকৈ অধিক পালোঁ। গতিকে আপোনালোকে চিন্তা কৰক আমাৰ এইবাৰ BTC চৰকাৰৰ চেলিব্ৰেট কি হ'ব পাৰে। গতিকে আমি যি প্ৰমোদ বড়ো চৰকাৰৰ যি ভেক ভাওনা, যি ভঙা ঢোল বজালে শান্তিৰ নামত, আৰু তেওঁলোকে যি ৰাইজক প্ৰলোভন দিলে, কোনো ৰাইজৰ উন্নতিৰ নামত তেওঁলোকে একো কৰিব পৰা নাই। ইতিমধ্যে সেই কথা ৰাইজে গম পায়, আৰু যোৱা 2020ত তেওঁলোকে যি 12টা দি অবৈধ চৰকাৰ কৰিলে, সেইটোক এটা আৱেগত আছিলে BTCৰ ৰাইজে, আৰু আজি আমি সেই আৱেগ আমি পূৰণ কৰিছোঁ। আজি হাগ্ৰামা মহিলাৰীক BTC চৰকাৰে তুমুল ভোটত ভাবাতকৈ অধিক ভোট দিয়া যি জয়যুক্ত কৰিছে, আৰু যি হিচাপে ৰাইজে ভোট দিছে আৰু সেই হিচাপে BTCৰ কাম কাজত আমাৰ হাগ্ৰামা মহিলাৰী চাহাবে আগবাঢ়ি যাব। আমি দেখিছোঁ যে একক সংখ্যাগৰিষ্ঠ আপোনালোকে মেজিক নাম্বাৰ পাৰ কৰিছে। ধাৰণা কৰা হৈছিল, হয়তো আপোনালোকে ভবা নাছিল 28খন আসন পাম বুলি, কিন্তু BTC ৰাইজে এইবাৰ হিয়া উজাৰি এক প্ৰকাৰ জাতীয়তাবাদ যি ধৰণৰ আপোনালোকৰ চিন্তাধাৰা, সেই জাতীয়তাবাদৰ জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে ভোটদান কৰিলে। মূল কথাটো হৈছে UPPL বা BJP বেকফুটত যোৱাৰ মূল কাৰণটো আপোনালোকে কি বুলি ভাবে? মূল কাৰণটো চাওক, আজি অসমত আপোনালোকে দেখা পাইছে জুবিন গাৰ্গ, আমাৰ জুবিন দা মৃত্যুৰ পিছত আজি জাতি বৰ্ণ বিশেষে সকলোৱে ওলাই আহিছে। জাতিৰ নামত আৰু অসমত ৰাজনৈতিক নচলে, তাৰ প্ৰমাণ আজি BTCত হৈছে। আজি BJPয়ে আমাৰ ইয়াত 5খন আসনত সন্তুষ্ট থাকিবলগীয়া হৈছে। গতিকে এয়া প্ৰথম এতিয়া BTCৰ পৰা আপোনালোকে গম পাব যে আগন্তুক যি 26ৰ যি নিৰ্বাচন, অসমৰ নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ হাগ্ৰামা মহিলাৰী চাহাবে যি 15টা আমাৰ MLA কেণ্ডিডেট হ'ব, এই 15টাই আমি জিকি আকৌ অসমত আমি অংশীদাৰ হিচাপে থাকি তাত আমি কিং মেকাৰ আমি থাকিম বুলি আমি আশা কৰিছোঁ। কিং মেকাৰ থাকিব 26লৈকে চকু BPF-ৰ এই ধৰণৰ কথা বতৰা। BPF-ৰ যি কাজলগাঁও কাৰ্যালয় আছে তাত এই ধৰণৰ কথা আলোচনা হৈছে, অৰ্থাৎ কিং মেকাৰ হ'বলৈ গৈ আছে নেকি হাগ্ৰামা মহিলাৰী, সেই কথা বতৰাবোৰো কিন্তু এতিয়া চৰ্চা হ'বলৈ ধৰিছে। 28খন আসন পাইছে, অকণমান জানিবলৈ যত্ন কৰিম। কি ক'ব আপোনালোকে, কি ধৰণে উৎসাহ ব্যক্ত কৰিব আজিৰ দিনটো? উৎসাহ বুলিবলৈ গ'লে যিটো ডেইজিং ফেষ্টিভেলৰ কথা কৈছে, আমাৰ এতিয়া ক'ব লাগিব BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই BTCখন ছুইজাৰলেণ্ড বনাব। তো আমি নিশ্চয় তেনেকৈ কথা নক'ম, আমি ছুইজাৰলেণ্ডৰ মানুহ ইয়াত আনি আমাৰ যিটো বিহেভ, আমাৰ যিটো কালচাৰেল, ইয়াৰ মানে যিটো শান্তি উন্নতিৰ এই কথাটো প্ৰচাৰৰ স্বাৰ্থে আমি ছুইজাৰৰ পৰা মানি আনি আমাৰ ব্যৱহাৰটো দেখাই দিম, যাতে আমাৰ BTCৰ শান্তি
বাহিৰৰ দেশলৈ গুচি যায়, অৰ্থাৎ ছুইজাৰলেণ্ডত যায়। ছুইজাৰলেণ্ড BTC বনোৱাৰ আশা BPF-ৰ নাই বুলি কৈছে, কিন্তু ছুইজাৰলেণ্ডৰ মানুহক BTC-ৰ শান্তি আৰু একতাৰ যিখন দৃশ্য আছে ডেইজিং ফেষ্টিভেলৰ জৰিয়তে দেখুৱাব বিচাৰিছে। আৰু এই মুহূৰ্তত আমি এটা কথা আমাৰ দৰ্শকসকলক উল্লেখ কৰিব বিচাৰিছোঁ যে 28খন আসন দখল কৰিছে হাগ্ৰামা মহিলাৰী, আৰু দেখিবলৈ পাইছে যে বিৰোধী যিসমূহ দল আছে এক প্ৰকাৰ গোটেই দলসমূহে তেখেতসকলৰ যি ধৰণৰ নিৰ্বাচনৰ প্ৰচাৰত তেখেতসকলে ওতঃপ্ৰোতভাৱে তেখেতসকল জড়িত হৈ পৰিছিল, কিন্তু সেই যে তেখেতসকলে নিৰ্বাচন আপোনাৰ আগ্ৰাসী ৰূপত প্ৰচাৰ চলাইছিল, ক'ৰবাত নহয় ক'ৰবাত যেন কিবা তেখেতসকলৰ ক'ৰবাত কমি হৈছে, সেই ধৰণৰ কথা বতৰাবোৰ এতিয়া প্ৰতিফলন হ'বলৈ ধৰিছে। মূল কথাটো হৈছে যে BPF-ৰ একক সংখ্যাগৰিষ্ঠ যি চৰকাৰ গঠন কৰিবলৈ গৈ আছে তাক লৈ পেলাই উৎসাহ দেখিবলৈ পোৱা গৈছে। আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বহুকেইগৰাকী হেভি ৱেট নেতা এই BTC নিৰ্বাচনত পৰাজিত হৈছে। চন্দন ব্ৰহ্মৰ কথা আমি উল্লেখ কৰিব লাগিব, অজয় ৰায় বিজনীৰ বিধায়ক তেখেতৰ কথা উল্লেখ কৰিব লাগিব, লৰেন্স ইছলাৰী তেখেতৰ কথা আমি উল্লেখ কৰিব লাগিব। তাৰ সমান্তৰালকৈ আমি দেখিছোঁ যে অৰূপ দে BJPৰ তেখেত EM আছিল, তেখেতো এইবাৰ নিৰ্বাচনত পৰাজয় হৈছে। তাৰ সমান্তৰালকৈ গোবিন্দ বসুমতাৰী, মুঠৰ ওপৰত বহু কেইগৰাকী বাঘা নেতা এই নিৰ্বাচনত পৰাজিত হৈছে। কিন্তু হাগ্ৰামা মহিলাৰীয়ে তেখেতে ওৱান মেন আৰ্মি যি শ্ব' প্ৰদৰ্শন কৰিলে BTC-ত, তাক লৈ পেলাই কিন্তু এতিয়া BPF-ৰ যিসমূহ কৰ্মী আছে তেখেতসকলৰ মাজত উৎসাহ উদ্দীপনাৰ ঢল বোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।